हेलो स्टूडेंट्स, तो आज আমি পঢ়িবলৈ গৈ আছো আমাৰ ভিডিওৰ নেক্সট वाला পাৰ্ট য'ত নেকি আমি পঢ়িম পোহৰৰ প্ৰতিসৰণৰ বিষয়। তেতিয়ালে আমি আৰম্ভ কৰিব আজিৰ লেসনটো। তো চোৱা, পোহৰৰ প্ৰতিসৰণ মানে কি হয়? এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গলে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে। এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ বোলে। ডেফিনেশনটো মই ইয়াত লিখিছো। এতিয়া চোৱা, পোহৰৰ প্ৰতিসৰণ মানে কি হয়? যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায়, ইয়াত দুটা মাধ্যমৰ কথা কোৱা হৈছে, বেছি হ'ব পাৰে। তো পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাব, তেতিয়ালে পোহৰে নিজৰ ৰাস্তাটো চেঞ্জ কৰিব। পোহৰৰ ৰশ্মিবিলাকে যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাব, তেতিয়ালে সাপোজ এটো এনেকা গৈ আছে, পোহৰৰ ৰশ্মিটো এনেকা গৈ আছে। এতিয়া ই যেতিয়া বেলেগ এটা মাধ্যমত সোমাব, এই ওপৰৰ মাধ্যমটো বেলেগ বুলি ভাবিলো। ধৰক ওপৰত কি মাধ্যমৰ মাজেৰে গৈ আছে? বায়ু মাধ্যমৰ মাজেৰে গৈ আছে। এই ওপৰৰ মাধ্যমটো বেলেগ, ইয়াত কি মাধ্যম আছে? মাধ্যম নম্বৰ 1, এটো বায়ু। এটো যিটো তলৰ মাধ্যম আছে, এটো ধৰি লোৱা পানী বা গ্লাস বুলি ভাবিলো। এতিয়া যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাব, এটো আন এটা মাধ্যমলৈ গুচি গ'ল, তেতিয়া পোহৰটো চোৱা সৰলৰৈখিক ষ্ট্ৰেট লাইনত গৈছে জানো? নাই যোৱা। এটো একচুয়ালি পোহৰৰ গতি কেনেকা যাব? যদি এই মাধ্যমটো নাথাকিলে হেতেন, এই 2 নম্বৰ মাধ্যমটো নাথাকিলে হেতেন, তেতিয়া পোহৰ কেনেকা গলে হয়? এনেকা ষ্ট্ৰেট লাইনতে গুচি গলে হয়, যেনেকা গৈ আছে সৰলৰৈখিক গতিৰে গলে হয়। কিন্তু যেহেতু ইয়াত মাধ্যম এটা আহি গ'ল, দুটা মাধ্যম আহি গ'ল। প্ৰথমতে বায়ু মাধ্যমৰ মাজেৰে আহি আছিল, ৰাস্তাতে পাই গ'ল মাধ্যম নম্বৰ 2, পানী বা গ্লাস পাই গ'ল। তেতিয়ালে মাধ্যম চেঞ্জ হৈ গ'ল। যেতিয়া মাধ্যম চেঞ্জ হৈ যায়, যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ আহে, তেতিয়ালে পোহৰৰ গতিৰ দিশ, এই যি গতিৰ দিশ একচুয়ালি হ'ব লাগিছিল এনেকৈ গলে হয় যদি মাধ্যমটো চেঞ্জ নহলে হয়। কিন্তু মাধ্যম চেঞ্জ হোৱাৰ লগে লগে ইয়াৰ গতিৰ দিশ কি গ'ল? এনেকা বেন্ড হৈ গ'ল নে নহ'ল? আহি আছিল এনেকুৱা হৈ গ'ল এনেকুৱা। তো যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰৰ ৰশ্মি আহে বা পোহৰে গতি কৰে, তেতিয়ালে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত কি হয়? সলনি হয়। সলনি হৈ গ'ল, এনেকা আহি পৰা এনেকা বেন্ড হৈ গ'ল, বেকা হৈ গ'ল। এই পৰিঘটনাটোকে কি বুলি কয়? পোহৰৰ প্ৰতিসৰণ বোলে। আৰু প্ৰতিসৰণ হ'বলৈতো মিনিমাম দুটা মাধ্যম লাগিবই, হয় নহয়? তেতিয়াহ'লে এইটো আছিল পোহৰৰ প্ৰতিসৰণ। যেতিয়া পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ আহে, তেতিয়াহ'লে পোহৰে নিজৰ ৰাস্তাটো কি কৰি দিছে? এনেকা আহি আছিল, এনেকা বেন্ড কৰি দিলে, বেকা কৰি দিলে, নিজৰ গতিপথ বা ৰাস্তাটো চেঞ্জ কৰি দিলে। ইয়াকে কয় পোহৰৰ প্ৰতিসৰণ। এতিয়া এই পোহৰৰ প্ৰতিসৰণ, এই যে ৰাস্তাটোক যে চেঞ্জ কৰি দিলে, আহি আছিল তেনেকুৱা নগ'ল। এই যে ৰাস্তা চেঞ্জ হ'ল, বায়ুৰ মাজেৰে আহোঁতে এনেকা আহি আছিল, গ্লাছত সোমোৱাৰ লগে লগে এনেকা হৈ গ'ল। কিয় হৈ গ'ল? প্ৰতিসৰণ হ'ল বুলি গম পালো ন। কিন্তু প্ৰতিসৰণটো কিয় হৈ গ'ল? এই যে ৰাস্তা চেঞ্জ হোৱা ঘটনাটো কিয় হৈ গ'ল? তো চোৱা, এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটাত সোমাওঁতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনে হৈছে প্ৰতিসৰণৰ কাৰণ। মানে যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত সোমায়, যেনে বায়ুৰ পৰা কাঁচ মাধ্যমৰ মাজেৰে সোমাইছে বা গ্লাস মাধ্যমৰ মাজেৰে সোমাইছে, তো যেতিয়া এটা স্বচ্ছ মাধ্যমৰ মাজেৰে গৈ আন এটা স্বচ্ছ মাধ্যমত সোমায়, তেতিয়াহ'লে ইয়াৰ স্পীড চেঞ্জ হয়। যেনে এই বায়ুৰ মাজেৰে পোহৰ আহোঁতে যিমান স্পীডত আহিছিলে, বায়ুৰ মাজেৰে যেতিয়া পোহৰ আহোঁতে যিমান স্পীডত আহিছিলে, যিমান দ্ৰুতিত আহিছিলে, গ্লাছৰ মাজেদি পোহৰ যাওঁতে কিমান স্পীডত যাব পাৰিব জানো? অবভিয়াছলি নোৱাৰে, স্পীড চেঞ্জ হ'বই। বায়ুৰ মাজেৰে আহোঁতে যিমানটো স্পীডত আহিছিলে, কাঁচৰ মাজেৰে সেই পোহৰ ৰশ্মি যাওঁতে সিমান স্পীডত যাব নোৱাৰে, মানে স্পীডটো চেঞ্জ হ'ব। তো এই যে প্ৰতিসৰণ হৈ গ'ল, এই যে বেন্ডিং হৈ গ'ল, পোহৰৰ ৰশ্মি যে এনেকা বেন্ড হৈ গ'ল বা প্ৰতিসৰণ হৈ গ'ল, এই প্ৰতিসৰণ কিহৰ কাৰণে হয়? পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন, পোহৰৰ স্পীড পৰিৱৰ্তন। মানে যতেই পোহৰৰ স্পীড চেঞ্জ হ'ব, ততেই প্ৰতিসৰণ হ'ব। বুজা গ'ল? তো প্ৰতিসৰণ কিহৰ কাৰণে হৈছে? পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। আৰু এটা সিম্পল কথা হয়, যেতিয়া বায়ুৰ মাজেৰে পোহৰ আহিব কিবা এটা স্পীডত আহিব, যেতিয়া গ্লাছৰ মাজেৰে পোহৰ যাব বা আহিব, তেতিয়া ই বেলেগ স্পীডত যাব। তো স্পীড চেঞ্জ হ'বই। মানে এটা মাধ্যমত স্পীড বেলেগ, আনটো মাধ্যমত স্পীড বেলেগ। আৰু এই স্পীড যে চেঞ্জ হৈছে বা দ্ৰুতি যে চেঞ্জ হৈছে, সেইটোৰ কাৰণে কি হৈছে? পোহৰৰ প্ৰতিসৰণ হৈছে। বুজা গ'ল? ঠিক আছে।
এতিয়া শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ইম্পৰ্টেন্ট হয় এমসিকিউ হয় শূন্যত পোহৰৰ দ্ৰুতি কি হয় বেছি হয় কিমান হয় 3 * 10 to the power 8 ms - 1 3 * 10 to the power 8 ms - 1 শূন্যত মানে ভ্যাকুয়ামত পোহৰৰ দ্ৰুতি স্পিড বেছি হয় সবতকৈ বেছি স্পিড কত হয় বায়ুত নহয় বায়ুতকৈ অলপমান বেছি স্পিড কত হয় শূন্যত হয় শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হয় 3 * 10 to the power 8 ms - 1 বুজা গল ঠিক আছে তেতিয়া হলে ধৰি লোৱা এইটো হৈ গল আমাৰ গ্লাস এইটো ওপৰৰ পৰা পোহৰৰ ৰশ্মি আহিছে পোহৰ আহিছে এইটো হয় এতিয়া এইটো কি মাধ্যম হয় বায়ু মাধ্যম এইটো কি মাধ্যম হয় 2 নম্বৰটো কাঁচ গ্লাস এতিয়া যেতিয়া পোহৰ ইয়ালে আহিব তেতিয়া এই পইণ্টত এটা যত গ্লাছত খমাব আৰু ন তাতে আমি কি আঁকিম এটা অভিলম্ব লম্ব উলম্ব যি বুলি কোৱা এনেকা আঁকিলো হয় এটোৰ নাম কি হৈ গল অভিলম্ব বুলি কয় লম্ব বুলি কয় উলম্ব বুলিও কয় মই লম্ব বুলি লিখি দিছো এতিয়া এই পোহৰ ৰশ্মিডাল এতিয়া একচুয়ালি যদি এই মাধ্যমটো নাথাকিলে হয় তলৰ এটো গ্লাস মাধ্যম নাহিলে হয় ৰাস্তাতে মানে বায়ু মাধ্যমেৰে যদি গুছি গৈ থাকিলে হয় তেতিয়া এই সৰল ৰেখাৰে এনেকা গুছি গলে হয় এনেকা গলে হয় মাধ্যম চেঞ্জ যদি নহলে হয় মানে মাথাতে গ্লাসডাল আহি নপৰিলে হয় কিন্তু যেতিয়া গ্লাস আহি গল মানে এতিয়া বেলেগ মাধ্যমৰ মাজেৰে ঘুমাব লাগিব পোহৰ ৰশ্মি একচুয়ালি এনেকা গলে হয় এইটো মাধ্যমৰ মাজেৰে স্ট্ৰেইট এনেকা গুছি গলে হয় যদি মাধ্যম চেঞ্জ নহলে হয় কিন্তু মাধ্যম চেঞ্জ হোৱাৰ কাৰণে এতিয়া জানো সিধাকে এনেকা যাব পাৰিব জানো এনেকা যাব পাৰিব নোৱাৰিব কি হ'ব নিজৰ ৰাস্তা চেঞ্জ কৰিব অলপ আগতে কৰিলো এটা মাধ্যমৰ পৰা আনটা মাধ্যমত গলি কি হ'ব ৰাস্তা খলাব তেতিয়ালে এই পোহৰ ৰশ্মি এনেকা নগৈ পৰা কেনেকা হৈ যাব এনেকা আহি যাব তো ইয়াত কি ঘটিলে পোহৰৰ प्रतिखरण घटा मतलब किहर কাৰণে प्रतिखरण ঘটিল পোহৰৰ স্পিড চেঞ্জ হৈ গল ইয়াৰ মাজেৰে যিমান স্পিডত আহিছিলে সেই স্পিডটো আহি পৰা চেঞ্জ হৈ গল যাৰ কাৰণে এই ৰেডাল কি হৈ গল পোহৰৰ ৰশ্মিডাল কি হৈ গল বেকা হৈ গল বেন্ড হৈ গল এতিয়া চোৱা এই পোহৰৰ ৰশ্মি যিডাল আহিছে ইয়াৰ নাম কি হ'ব আপতিত ৰশ্মি ইয়াৰ নাম হ'ব আপতিত ৰশ্মি আমি অলৰেডি পোহৰৰ প্ৰতিফলন কৰিছোৱে এইডালক কয় আপতিত ৰশ্মি তেতিয়া এই যিডাল ইয়াৰ পৰা বেন্ড হোৱাৰ পাছত এইডাল পোহৰ ৰশ্মি কি বুলি কব এতিয়া এই পোহৰ ৰশ্মিৰ নাম কি হ'ব এইডাল পোহৰ ৰশ্মি কব যেতিয়া কি ঘটিল প্ৰতিখৰণ নাই ঘটা জানো এই বেন্ড হল मतलब কি হল প্ৰতিখৰণ হল গতিকে এই পোহৰ ৰশ্মিৰ নাম হ'ব প্ৰতিখৰিত ৰশ্মি ইয়াৰ আগত কি আছিল যেতিয়া প্ৰতিফলন কৰিছিল प्रतिफलित रश्मि आছিলে এতিয়া যেহেতু प्रतिखरण কৰি আছো मतलब प्रतिखरित रश्मि এই পোহৰ ৰশ্মিডালৰ प्रतिखरण ঘটি বেন্ড হৈ গল মানে এই ৰশ্মিডালৰ নাম হৈ গল प्रतिखरित रश्मि বুজা গল তো দুটা ৰশ্মি পাই গলো এটো আপতিত ৰশ্মি এটো प्रतिखरित रश्मि এতিয়া এই লম্ব বা অভিলম্ব উলম্ব আৰু এই আপতিত ৰশ্মিৰ মাজত এটা এংগেল আছে যাক নেকি আমি কম এংগেল আই এতিয়া এই प्रतिखरित रश्मि আৰু এই অভিলম্ব বা লম্বৰ মাজত এটা এংগেল আছে ইয়াক কম আমি এংগেল আৰ বুলি কম এই এংগেলডালৰ নাম হ'ল এংগেল আৰ তোমালোকে দেখি পাই আছে না নাই কো মই নাজানো মই সৰুকে ৰাখিছো যেতে সবি এই এংগেলৰ নাম হ'ল এংগেল আৰ এংগেল আই লম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণ এংগেল আৰ प्रतिखरित रश्मि আৰু লম্বৰ মাজৰ কোণ তেতিয়া হলে এংগেল আই কি বুলি কম আমি আপতিত ৰশ্মি কি বুলি কম আপতিত ৰশ্মি আৰু এংগেল আৰ কি কম এটো প্ৰতিখৰণ ঘটিছে ন এইটো জায়গাতে প্ৰতিখৰণ ঘটিছে তেতিয়ালে ইয়াৰ নাম হৈ যাব प्रतिखरित रश्मि তো এটা আপতিত ৰশ্মি ও সরি এটা আপতিত ৰশ্মি নহয় কোনৰ কথা হৈ গল কোত ৰশ্মি আকৌ তো এইটো হ'ব আপতন কোণ বুজিছানে মই মানে ৰশ্মিতে আসুৰ আই এংগেল আই মানে আপতন কোণ আপতিত ৰশ্মি আৰু লম্বৰ কোণ আপতন কোণ प्रतिखरित रश्मि আৰু এই লম্বৰ কোণ মাজৰ যেটো কোণ আছে এংগেল আৰ কিটো হ'ব কি কোণ হ'ব प्रतिफलन কোণ হ'ব না प्रतिखरण কোণ হ'ব ইয়াতো प्रतिखरण ঘটি আছে ন তেতিয়া ইয়াক কব प्रतिखरण কোণ তেতিয়া হলে আপতন কোণ আমাৰ এংগেল আই प्रतिखरण কোণ আমাৰ এংগেল আৰ তেতিয়া হলে আপতিত ৰশ্মি प्रतिखरित रश्मि আপতন কোণ प्रतिखरण কোণ বুজা গৈছে তো এইটো আছিল পোহৰৰ प्रतिखৰণৰ বেসিক কথা তো ইমানটো বুজা গৈছে ঠিক আছে ভিডিওটো পজ কৰি লৈ লবা আৰু ভিডিওটো এবাৰ ভালকে চাবা একিন নোট ডাউন কৰি লবা তেতিয়ালে আমি গম পাম যে পোহৰৰ प्रतिखरण মানে কি হয় আৰু পোহৰৰ प्रतिखৰণটো একচুয়ালি হৈছে কিহৰ কাৰণে আছে পোহৰৰ ৰশ্মি বিলাকৰ বা পোহৰৰ যদি স্পিডটো চেঞ্জ হৈছে স্পিডটো পৰিৱৰ্তন হোৱাৰ কাৰণে পোহৰৰ प्रतिखरण হৈছে এতিয়া চোৱা
পোহৰৰ প্ৰতিফলনৰ নিচিনাকৈ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা আছে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 174 ত সূত্ৰ দুটা পাবা সেইখিনি তোমালোকে কপি কৰি লবা পেজ নম্বৰ 174 ত আছে ধুনীয়াকৈ দুটা সূত্ৰ দি দিয়া আছে গতিকে মই লিখিবলৈ নাযাওঁ এতিয়া আমি তাৰ পাছৰ কথা পাতো পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় এতিয়া যেহেতু পোহৰৰ স্পীডৰ কথা আহিছে দ্ৰুতিৰ কথা আহিছে তেতিয়া কি হয় ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় এতিয়া তোমালোকৰ ঘনতৰ আৰু লঘুতৰ মানে মই সিম্পলত কৈছো ধৰি লোৱা বায়ু পানী কাঁচ এই তিনিটাৰ ভিতৰত লঘুতৰ কোনটো হয় ঘনতৰ কোনটো হয় ইয়াত লঘুতৰ হ'ব বায়ু লঘুতৰ মাধ্যম কি হৈ যাব এই বায়ুটো হৈ যাব আমাৰ লঘুতৰ মাধ্যম কিহৰ কাৰণে তোমালোকে ক্লাস 9 ত পঢ়িছা যে বায়ুৰ কণিকা বিলাকটো কেনে বায়ুৰ কণিকা বিলাকৰ মাজত যদি স্পেচ আছে বা কিমান কে থাকে কাছত যেতিয়া কাছ এটা কম ইয়াত কণিকা বিলাক কি ধৰণে সজ্জিত হৈ থাকে উচৰা উচৰি হৈ থাকে দূৰত থাকে হেতুৰ ওপৰত লৈ পৰা কি কৰা গৈছে লঘুতৰ আৰু ঘনতৰ ডিফাৰেন্সটো কৰা গৈছে এতিয়া বায়ুৰ কণিকা বিলাক দূৰত দূৰত থাকে হয় নহয় বায়ুৰ কণিকা বিলাক কি থাকিব দূৰত দূৰত থাকিব এনেকা থাকিব পানীত কি হ'ব তাতকৈ অলপমান ওচৰত থাকিব কণিকা বিলাক কাছত আৰু বেছি ওচৰত থাকিব তেতিয়াহ'লে লঘুতৰ বুলি ক'লে পাতলা হালকা ফুলকা মাধ্যম ভাবি লোৱা হয় লঘুতৰ দেখিলে গম পায় লঘু মানে কি হালকা ফুলকা তো তেনেকা ভাবিলে হৈ গ'ল একো নাই তেতিয়াহ'লে বায়ু হ'ব সবতকৈ বেছি লঘুতৰ তাতকৈ অলপ হাৰ্ডৱালা মানে অলপ ঘনতৰ কোনটো হ'ব পানী হ'ব তাতকৈ অলপ ঘনতৰ কোনটো হ'ব কাছ হ'ব তেতিয়াহ'লে লঘুতৰ আৰু ঘনতৰ তোমালোকে এনেকুৱা আইডিয়া লগাই ল'লে হৈ গ'ল এতিয়া চোৱা পোহৰৰ দ্ৰুতি ক'ত বেছি হয় বোলে ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় ধৰি লোৱা মই ক'লো বোলে পোহৰৰ দ্ৰুতি বায়ুত বেছি হ'ব না পানীত বেছি হ'ব এতিয়া আনসাৰটো হ'ব পোহৰৰ দ্ৰুতি ক'ত বেছি হ'ব বায়ুত বেছি হ'ব পানীতকৈ বায়ুত বেছি হ'ব কিয়নো আমি গম পাইছো বায়ু হৈছে পানীতকৈ লঘুতৰ মাধ্যম বায়ুটো হৈছে পানীতকৈ লঘুতৰ মাধ্যম এতিয়া যদি মই বুধো আকৌ পোহৰৰ দ্ৰুতি বা স্পীড পানী আৰু কাছৰ মাজত ক'ত বেছি হ'ব তেতিয়াহ'লে আকৌ আনসাৰ হ'ব পানী পোহৰৰ দ্ৰুতিটো বেছি হ'ব কিয় কাছতকৈ পানী হৈছে লঘুতৰ মাধ্যম তো বুজা গ'ল তেতিয়াহ'লে আমি মেইন বস্তু এইটো যে পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় মানে পোহৰে বেছি স্পীডত ক'ত যাব পাৰে লঘুতৰ মাধ্যমত বেছি স্পীডত যাব পাৰে এতিয়া চোৱা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় এইটো গম পালো দ্ৰুতি হ্ৰাস হ'ব লঘুৰ পৰা যেতিয়া ঘনলৈ যাব তেতিয়াহ'লে স্পীডটো কমিব আৰু উলম্বৰ দিশলৈ বেকা হ'ব মই এইটো বুজাই দিছো এইটো অলপ পইণ্ট চোৱা এইটো ধৰি লোৱা গ্লাছ হয় ইয়াৰ ওপৰত কি আছে এই বায়ুৰ এই গোটেই সাৰাউণ্ডিংটো বায়ু বুলি ধৰি লোৱা তেতিয়াহ'লে পোহৰৰ ৰশ্মি এনেকা আহিলে হয় তাৰপিছত আমি এইটো পইণ্টত কি আঁকিম এতিয়া উলম্ব আঁকিম লম্ব উলম্ব অবিলম্ব যি বুলি কোৱা এতিয়া কি হ'ব একচুৱেলি এই পোহৰৰ ৰশ্মিডাল সৰলৰৈখিকভাৱে কেনেকা যাব লাগিছিলে এনেকা যাব লাগিছিলে কিন্তু যাব জানো নাযাব তেতিয়াহ'লে কোনফালে যাব এই পোহৰ ৰশ্মিটো একচুৱেল লাইন এইটো এইফালে গুচি যাব বেণ্ড হৈ নে এই উলম্বডালৰ ফালে আহিব এই উলম্বৰ ফালে আহিব এই ৰেডাল নে এই ৰশ্মিডাল উলম্বৰ পৰা কিফালে আঁতৰলৈ যাব তাৰ আনসাৰটো ইয়াত আছে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় এতিয়া চোৱা এইটো লঘুতৰ মাধ্যম কিয়নো এইটো আমি ধৰি লৈছো বায়ু এইটো ঘনতৰ মাধ্যম এইটো আমি ধৰি লৈছো কাছ তেতিয়াহ'লে কি কৈছে ফৰ্মুলাই যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰ ৰশ্মি যায় পোহৰ ৰশ্মি কলৈ গৈ আছে লঘুৰ পৰা গ্লাছৰ মাজলৈ মানে ঘনৰ মাজলৈ গৈ আছে তেতিয়াহ'লে এতিয়া কি হ'ব পোহৰৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস পাব এই পোহৰৰ ৰশ্মিডালৰ দ্ৰুতি কি হ'ব হ্ৰাস পাব অবভিয়াছলি কিয়নো লঘুত যিমান স্পীডত যাব পাৰে ঘনত কিমান স্পীডত যাব নোৱাৰে স্পীডটো কমি যায় তেতিয়াহ'লে দ্ৰুতি কি হ'ব এতিয়া জাষ্ট ইয়াত সোমোৱাৰ লগে লগে দ্ৰুতি হ্ৰাস হ'ব আৰু যেতিয়া দ্ৰুতি হ্ৰাস হ'ব বা কমিব তেতিয়াহ'লে এই ৰশ্মিডাল কোনফালে যাব উলম্বৰ পৰা সিফালে আঁতৰি যাব নেকি নাযায় কি হ'ব উলম্বৰ দিশলৈ বেকা হ'ব মানে এই ৰশ্মিডাল কোনফালে বেণ্ড হ'ব এতিয়া এইটো হৈ গ'ল উলম্ব এডাল কি হৈ গ'ল উলম্ব ইয়াৰ ফালে বেণ্ড হ'ব তেতিয়াহ'লে পোহৰ ৰশ্মি এইখন জেগাৰ পৰা এনেকৈ বেণ্ড হৈ আহিব তেতিয়াহ'লে বেণ্ড হ'ল কোনফালে
বেন্ড হৈ গল এইটো একচুয়াল ৰে ই কোনফালে আহি গল এইফালে আহি গল এইটো হৈছিল আমাৰ একচুয়াল ৰে বুলি ভাবি লোৱা এইটো আছিল আমাৰ একচুয়াল ৰে যেটো হ'ব লাগিছিল এনেকা স্ট্ৰেট এইটো এই পোহৰ ৰশ্মিডাল কি হৈ গল এনে কৈ ইফালে আহি গল মানে কোনফালে আহি গল উলম্বৰ ফালে আহি গল কেতিয়া আহে উলম্বৰ ফালে যেতিয়া লঘু মাধ্যমৰ পৰা লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰৰ ৰশ্মি আহে বুজা গল তেতিয়া কোনফালে কিহৰ কাৰণে হয় দ্ৰুতি হ্ৰাস হোৱাৰ কাৰণে উলম্বৰ দিশলৈ বেকা হয় তেতিয়ালে এই পোহৰৰ ৰশ্মিডাল আকুতে মই কোনফালে আঁকিব লাগিব এইফালে এনেকৈ আঁকিব লাগিব কিয়নো নিয়মে এটোৱে কৈছে এটা 2 নম্বৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে পোহৰৰ ৰশ্মিৰ দ্ৰুতি বৃদ্ধি পায় একদম এইটোৱে কথা ইয়াকে উল্টাই দিলে হতো এইডালক কি কৰিম আমি উল্টাই দিলো এতিয়া ধৰি লোৱা গ্লাছৰ ভিতৰত লাইটৰ কিবা ব্যৱস্থা কৰা গৈছে পোহৰ ৰশ্মিডাল আহিছে এনেকা হৈ গল এতিয়া ইয়াতে এটা অবিলম্ব উলম্ব লম্ব যি বুলি কওঁ টানি দিলে এতিয়া পোহৰ ৰশ্মি কোৰ পৰা আহিছে এটো কি হৈ গল এটো ঘন মাধ্যম গ্লাছ হয় আৰু বাকি সাৰাউন্ডিং এতিয়া কলৈ আহিব ই 2 নম্বৰ মাধ্যম লঘু মাধ্যম লঘুতৰ মাধ্যম এটো হৈ গল ঘনতৰ মাধ্যম কিয়নো এটো গ্লাছৰ মাজেৰে পোহৰ আহি আছে এতিয়া যেতিয়া এইটো পইণ্ট পাৰ হ'ব তেতিয়ালে পোহৰ কলৈ আহি যাব বায়ুলৈ আহি যাব মানে লঘুতৰলৈ আহি যাব তো ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ এটা একচুয়ালি আহিব লাগিছিল এনেকা হয় নহয় যদি গ্লাছৰ মাজেৰে আহিলে তেতিয়ালে এনেকা আহি থাকিলে হয় কিয়নো মাধ্যম চেঞ্জ হ'ব এতিয়া গতিকে এনেকাটো আহিব নোৱাৰে তো ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে পোহৰ ৰশ্মিৰ দ্ৰুতি বৃদ্ধি হ'ব এতিয়া যেতিয়া ঘনত যিমান স্পিডত আহিছিলে লঘুত আহিলে তেতিয়া স্পিড বাঢ়ি যাব হয় নহয় লঘুতৰ মাধ্যমত স্পিড বেছি থাকে আমি অলৰেডি পঢ়িছো তেতিয়া হলে এতিয়া কি হ'ব পোহৰৰ দ্ৰুতি বৃদ্ধি হ'ব আৰু উলম্বৰ আতৰলৈ বেকা হ'ব এতিয়া এই পোহৰৰ ৰশ্মি একচুয়ালি আহিব লাগিছিল এনেকা এতিয়া কোন ফালে যাব এইফালে যাব না উলম্বৰ ফালে আহিব ইফালে আহিলে বুজা যাব উলম্বৰ দিশলৈ আহিছে উলম্বৰ ফালে আহিছে যদি এই ৰেডাল ইফালে গুছি যায় তেতিয়ালে কম যে উলম্বৰ পৰা আতৰি গৈছে তেতিয়ালে নিয়মে কি কয় দ্ৰুতি বৃদ্ধি হয় আৰু উলম্বৰ আতৰলৈ বেকা হয় মানে এই পোহৰৰ ৰেডাল এনেকাটো আহিব লাগিছিল একচুয়ালি নাহিব তো কোনফালে যাব এতিয়া উলম্বৰ পৰা আতৰি যাব মানে এই ৰেডাল ইফালে গুছি যাব বুজা গৈছে তো একচুয়াল ৰে আহিব লাগিছিল এনেকা এডাল ৰশ্মি তো পোহৰৰ একচুয়াল ৰশ্মি আছিল এডাল হৈ গল উলম্ব যেহেতু ঘনৰ পৰা লঘুলৈ ওলাইছে মানে কি এইফালে নাহে ইফালে আহিলেতো কি হ'ব উলম্বৰ কাখলৈ আহিলে উলম্বৰ ফালে আহিলে নিয়মে কি কয় উলম্বৰ পৰা আতৰলৈ মানে এই ৰেডাল একচুয়ালি এই ৰেডাল কোনফালে যাব এতিয়া এইফালে গুছি যাব মানে উলম্বৰ পৰা আতৰি যাব তো এইটো আছিল নিয়ম প্ৰতিসৰণৰ এটো জানিব লাগে তো দুটা কথা কম পালো তিনটা কথা কম পালো আমি কি হয় পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় একদম সিম্পল কথা তো ঘন লঘুৰ পৰা যেতিয়া ঘন মাধ্যমলৈ যায় পোহৰৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেকা হয় কেতিয়া উলম্বৰ দিশলৈ বেকা হয় লঘুৰ পৰা ঘনলৈ যাওঁতে কেতিয়া উলম্বৰ পৰা আতৰি যায় ঘনৰ পৰা লঘুলৈ আহোঁতে তো এই নিয়ম দুটা ইম্পৰ্টেন্ট হয় কিন্তু ছবি আঁকিব লাগিব তো এইটো নিয়ম বুজা গৈছে বুলি মই ভাবি লৈছো তেতিয়ালে সোয়া আমাৰ তোমালোকে যদি পেজ নম্বৰ 175 উলিয়াই লোৱা এতিয়া ইয়াত দেখি পাইছা নে মই নাজানো ইয়াত এটা চাৰ্ট দিয়া আছে যতে কি কৈছে কিছুমান মাধ্যমৰ ইয়াত প্ৰতিসৰণাংক দিয়া আছে হয় বায়ুৰ দিয়া আছে 1.0003 বৰফৰ 1.31 পানীৰ 1.33 মানে তোমালোকে এটা কথা মন নোট কৰিবা যি মাধ্যমৰ প্ৰতিসৰণাংক বেছি হয় কি কি হৈ যায় হেতু বেছি ঘনতৰ হৈ যায় প্ৰতিসৰণাংক বেছি হলে বেছি ঘনতৰ হ'ব প্ৰতিসৰণাংক কম হলে লঘুতৰ হ'ব যদি মই কম বায়ু আৰু বৰফৰ ভিতৰত কোনটো লঘুতৰ হ'ব বায়ু লঘুতৰ হ'ব কিয়নো ইয়াৰ প্ৰতিসৰণাংক চেক কৰা বায়ুৰ প্ৰতিসৰণাংক আছে 1.0003 কিন্তু বৰফৰ আছে 1.31 মানে বৰফৰ প্ৰতিসৰণাংক বেছি আছে গতিকে বৰফ হৈ যাব ঘনতৰ মাধ্যম যদি মই কম পানী আৰু হীৰাৰ ভিতৰত কোনটো লঘুতৰ হ'ব পানীৰ প্ৰতিসৰণাংক চেক কৰা 1.33 আৰু হীৰাৰ প্ৰতিসৰণাংক চেক কৰা 2.42 মানে প্ৰতিসৰণাংক কাৰ বেছি হৈ গল হীৰাৰ হৈ গল মানে হীৰাটো হৈ যাব ঘনতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম হৈ যাব হীৰা কিয়নো প্ৰতিসৰণাংক বেছি আৰু লঘুতৰ মাধ্যম হৈ যাব পানী কিয়নো প্ৰতিসৰণাংক কম তো কি গম পালা যি মাধ্যমৰ প্ৰতিসৰণাংক বেছি হয় সেই মাধ্যমটো আলোকিকভাৱে কি হৈ যায় বেছি ঘনতৰ হৈ যায় প্ৰতিসৰণাংক বেছি মানে বেছি ঘনতৰ এইটো তোমালোকে চাৰ্ট এটা আছে ইয়াত প্ৰতিসৰণাংক দিয়া আছে চাই লবা তেতিয়াহলে আমি এতিয়া পঢ়িবলৈ গৈ আছো লেন্সৰ বিষয় আমি এতিয়া পঢ়িম কি লেন্স আৰু সবতকৈ ফাৰ্ষ্টত আমি পঢ়িম উত্তল লেন্স
তেতিয়াহলে চোৱা আমি এতিয়া ফাৰ্ষ্টত চাম উত্তল লেন্স আৰু আমি এতিয়া গম পাম যে উত্তল লেন্স কেনেকৈ আঁকিব লাগিব তেতিয়াহলে উত্তল লেন্স হয় উত্তল লেন্সৰ নাম এটা আছে দে উত্তল লেন্সৰ অকল উত্তল লেন্স মাত্ৰ বুলি নকয় যেনেকা অবতল দাপন উত্তল দাপনৰ নাম আছিল উত্তল লেন্সক কয় অভিখাৰী লেন্স কি লেন্স বুলি কয় অভিখাৰী লেন্স হয় বুঝা গ'ল এতিয়া এইটো ধৰি লোৱা গ'লে এইটো কি লেন্স হ'ল আমাৰ উত্তল লেন্স কেনেকা থাকে এনেকা থাকে এটা হৈ গ'ল আমাৰ মুখ্য অক্ষ হয় তাৰপিছত ইয়াত এই দুটা পইণ্টক কানেক্ট কৰাই কোনা কোনা দুটা কানেক্ট কৰি দিয়া এতিয়া ইয়াত এটা বস্তু মই কৈ দিছো মুখ্য ফোকাসটো মই বুজাই দিছো এতিয়া কি হয় অভিখাৰী লেন্স বুলি কিয় কয় উত্তল লেন্সক চোৱা এইটো উত্তল লেন্স হয় পোহৰৰ ৰশ্মি এইটো মুখ্য অক্ষ হয় অলৰেডি আমি দাপনটো আঁকিছো মুখ্য অক্ষ তো এইটো মুখ্য অক্ষ হয় এটা মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আছে ধৰি লোৱা এইটো পোহৰ ৰশ্মি এটা মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে এইটো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে মন কৰিবা পোহৰ ৰশ্মি কলৈকে সমান্তৰালকৈ আহিছে এই ডট ডট দিয়া জেগালৈকে এই পাৰ্টিশন এই ভাগটোলৈকে সমান্তৰালকৈ আহিছে এতিয়া সমান্তৰালকৈ আহিছে পোহৰ ৰশ্মি এই পোহৰ ৰশ্মিক উত্তল লেন্সে কি কৰিব প্ৰতিসৰণ ঘটিব লেন্সত কি হয় প্ৰতিসৰণ হয় কিয়নো লেন্স কিয় থাকে গ্লাছৰ হয় যে গ্লাছৰ মাজেৰে সোমাই গ'ল হয় নহয় তেতিয়াহলে এতিয়া এই পোহৰ ৰশ্মিক লেন্সে কি কৰিব প্ৰতিসৰণ কৰি পৰা এইটো পইণ্টলৈ লৈ আহে কোনটো পইণ্টলৈ লৈ আহে এইটো পইণ্টলৈ লৈ আহে হৈ গ'ল আকৌ এই পোহৰ ৰশ্মিকো লেন্স ডালে এইটো পইণ্টলৈ লৈ আহিল তেনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ তলফালৰ পৰা পোহৰ ৰশ্মি আহিল এইটো পইণ্টলৈ লৈ আহিলে আকৌ পোহৰ ৰশ্মি আহিল এইটো পইণ্টলৈ লৈ আহিলে কি কৰিলে গোটেই পোহৰ ৰশ্মি মানে মুখ্য অক্ষৰ সমান্তৰালকৈ যিমান পোহৰ ৰশ্মি আহিছিলে হয় নহয় এই মুখ্য অক্ষৰ সমান্তৰালকৈ যিমান পোহৰ ৰশ্মি আহিছিলে প্ৰতিসৰণ ঘটাৰ পাছত এইবিলাক একেটা পইণ্টলৈ অভিখাৰী হ'লে নহল অভিখাৰী মানে কেনেকৈ চপাই অনা গোটেইবিলাকক একলগ কৰা তো গোটেই পোহৰ ৰশ্মিখিনিক একেলগত লগ কৰিলে নে নাই অভিখাৰী কৰি দিলে এই যোনটো পইণ্টত অভিখাৰী কৰি দিলে সেই পইণ্টকে কি বুলি কয় লেন্সৰ উত্তল লেন্সৰ মুখ্য ফোকাস বুলি কয় যেহেতু উত্তল লেন্স পঢ়ি আছো তো উত্তল লেন্সৰ কথা কৈ দিছো তো অভিখাৰী হ'ল যে গোটেই পোহৰ ৰশ্মি বিলাকক একেটা বিন্দুলৈ যে অভিখাৰী কৰি দিলে তো উত্তল লেন্সৰ আৰু এটা নাম কি বুলি কৈ দিলে অভিখাৰী লেন্স বুলি কৈ দিলে বুজা গ'ল ঠিক আছে তেতিয়াহ'লে এতিয়া উত্তল লেন্স আঁকিমনো কেনেকৈ এইটো মই তোমালোকক দেখাই আছো তো উত্তল লেন্স বা অভিখাৰী লেন্স কেনেকৈ আঁকিব লাগে ঠিক আছে তেতিয়াহ'লে আমি কি কৰিম তোমালোকে মুখ্য অক্ষ এটা আঁকি লোৱা হৈ গ'ল ঠিক আছে এতিয়া তোমালোকে লেফট সাইডে কম্পাস কোনোবা এটা পয়েন্টত কম্পাসটো থৈ দিয়া তাৰছত এনেকৈ এটা বৃত্তচাপ বনাই লোৱা ধৰা হ'ল মই এইকন জায়গাত কম্পাসটো ৰাখি দিছিলো মই ডট এটা দি দিলো আৰু এই পয়েন্টত কম্পাসটো ৰাখি মই এনেকৈ এটা বৃত্তচাপ বনাই দিলো তো এইটো হৈ গ'ল মোৰ এটা বৃত্তচাপ ঠিক আছে এতিয়া এইটো সাইডতো মই কম্পাস ৰাখিম লেফটতো ৰাখিলো এবাৰ ৰাইটতো ৰাখিম যিকোনো যিমানটো মেলিব মন আছে মেলিব কম্পাসত কোনো কথা নাই এতিয়া এইটো পয়েন্টত মই সাপোজ ধৰি লোৱা ৰাইটৰ এইটো পয়েন্টত কম্পাসটো ৰাখিলো ইয়াত কম্পাসটো ৰাখিলো তাৰছত মই এনেকা এটা বৃত্তচাপ বনালো বৃত্তচাপটো খালি বাহিৰত নবনাবা এইটো পাৰ কৰি বনাবা ইয়াত পাৰ হোৱাকে বনাই দিবা তো এনেকা মই বৃত্তচাপ এটা বনাই দিলো ধৰি লোৱা মোৰ বৃত্তচাপটো বনি গ'ল এনেকুৱা কোত কম্পাসটো ৰাখিছিলো এই কোন জায়গা হৈ গ'ল ইমানটো এতিয়া ইয়াত থকা এক্সট্ৰা পাৰ্ট খিনি মুছি দিয়া কম্পাসেৰে ৰাখিলে ভাল হ'ব মই হাতেৰে ৰাখিছো বুলি এনেকা হৈছে এক্সট্ৰা পাৰ্ট খিনি মুছি দিয়া এতিয়া কম্পাস মই দুটা জায়গাত থলো হয় না মই এতিয়া কি কৰি দিলো কম্পাসটো দুটা জায়গাত থৈ দিলো আমাৰ দাপনত মই কি কৰিছিলো দাপনত মই কম্পাসটো এটা জায়গাত ৰাখিছিলো কিন্তু যেতিয়া লেন্সৰ কথা আহি গ'ল মই কম্পাসটো ক'ত থৈ দিলো দুটা জায়গাত থৈ দিলো ক'ত থলো এটা জায়গা ইয়াত থলো এটা দাপনত মনত পেলোৱা এইটো জায়গা কি বুলি কয় য'ত কম্পাস থওঁ তাক কি বুলি কয় সি বুলি কয় ঠিক আছে এইটো সি কম্পাস যোনটো জায়গাত থওঁ যোনটো পয়েন্টত মই কম্পাসটো খুচি থৈছো জুঙা মূৰটো যোনটো জায়গাত থৈছো সেইটো জায়গা কি বুলি কয় দাপনত সি বুলি কয় তো লেন্সতো সি এ বুলি ধৰি লৈছো কিন্তু প্ৰবলেম ক'ত আহি গ'ল ইয়াত দুটা সি হৈ গ'ল গতিকে ইয়াক মই দি দিম C1 ইয়াক মই দি দিম C2 তোমালোকে দাপনৰ ছবিখিনি চাই লোৱা ইয়াত সি কিয় কৈছে এইবিলাক মই তাত অলৰেডি বুজাই দিছো তেতিয়াহ'লে এইটো সি বুলি কয় তো এইটো সি হৈ যাব কম্পাসৰ জুঙা মূৰটো ৰাখা জায়গাটো সি হ'ব কিন্তু ইয়াৰ নাম মই যেটো দুটা সি হৈ গ'ল মই ইয়াৰ নাম দি দিলো C1 ইয়াৰ নাম মই দি দিলো C2 হৈ গ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা মই কি কৰি দিছো এনেকৈ এডাল ভাগ কৰি দিলে এইটো কোণাৰ পৰা এইটো কোণালৈ মই লগাই দিলো এতিয়া য'ত নেকি কটাকটি কৰিলে এই পয়েন্টক মই কম O
ও মানে হৈ গল এটো নতুন এটা বস্তু পাইছা ও মানে হৈ গল আলোক কেন্দ্র কি বুলি কয় আলোক কেন্দ্র মানে যেটো লেন্স আছে তার মিড পয়েন্ট আলোক কেন্দ্র কি হেৰে বুজায় ওৰে বুজায় আৰু আলোক কেন্দ্র কি বুজায় আমাক লেন্স ডালৰ মধ্যবিন্দুটো বুজায় এই লেন্স ডালৰ মিডল পয়েন্ট তো জুখিব নালাগে মিডল পয়েন্ট এই দুটা লগ লগাই দিলে আমি মোটামুটি মিডল পয়েন্টে পাই যাম হয় তো লেন্সৰ মধ্যবিন্দুটো কি কয় আলোক কেন্দ্ৰ বুলি কয় তাত আমি যেটো মেৰু পোল বুলি কৈছিলো ন পোল নিচিনা আছিল ইয়াত পোলৰ নিচিনা মেৰুৰ নিচিনা এগুলো আমাৰ আলোক কেন্দ্ৰ হয় এতিয়া এই C1 আৰু ওৰ মাজৰ মিডল পয়েন্ট C1 আৰু O লৈ স্কেল লগাই জুখা C1 ৰ পৰা O লৈ জুখি দিয়া হয় C1 ৰ পৰা তুমি O লৈ জুখলুৱা কিবা এটা সেন্টিমিটাৰ পাবা যেনে C1 ৰ পৰা O লৈ কিমান সেন্টিমিটাৰ আছে 8 সেন্টিমিটাৰ ওলা তো ইয়াৰ মিড পয়েন্ট কত হ'ব 4 সেন্টিমিটাৰ হ'ব 4 সেন্টিমিটাৰত এটা দাগ দিয়া আৰু ইয়াৰ নাম দি দিয়া তোমালোকে F ঠিক আছে আকৌ এই ওৰ পৰা এই C2 লৈ জুখলুৱা ওৰ পৰা C2 লৈ তোমালোকে জুখলুৱা কিবা এটা ডিসটেন্স হ'ব এতিয়া এটা কথা মন কৰিবা যদি ওৰ পৰা C1 লৈ 8 সেন্টিমিটাৰ ওলাইছে নহয় ওৰ পৰা C1 লৈ মই স্কেলেৰে জুখুতে 8 সেন্টিমিটাৰ যদি ওলাইছে তেতিয়া ওৰ পৰা C2 লৈ জুখুতে 8 সেন্টিমিটাৰে ওলাব যদি তোমালোকে সবটো খুদকে দিছা তেতিয়ালে ওৰ পৰা C2 লৈ কিমান ডিসটেন্স ওলাই গল 8 সেন্টিমিটাৰ তো মিডল কিমান হ'ব আকৌ ইয়াত হ'ব তো এটো আমি জানোৱে দাপনটো মিড পয়েন্টক কি বুলি কয় তাত C আৰু P ৰ মিড পয়েন্টত আমি F লিখিছিলো হয় নহয় P আৰু C ৰ যেটো মিড পয়েন্ট তাক আমি F লিখিছিলো এতিয়া ওৰ পৰা C1 ওৰ পৰা C2 ওৰ পৰা C1 ৰ যেটো মিড পয়েন্ট তাক F দিলু ওৰ পৰা C2 ৰ যেটো মিড পয়েন্ট আছে তাক কি দিলু F দিলু এতিয়া ইয়াত F দুটা হৈ গল দেখোন আকৌ প্ৰবলেম আই যাব ন তেতিয়া ইয়াক কি বুলি কম মই F1 বুলি কম আৰু ইয়াক মই কি বুলি কম F2 বুলি কম এতিয়া যেহেতু F1 টো কোড আছে O আৰু C1 ৰ মাজত আছে F2 কোড আছে F2 কোড আছে O আৰু C2 ৰ মাজত আছে গতিকে মই এই C1 ক এনেকা লিখিব পাৰো না ইয়াৰ পৰা F1 ইয়াৰ পৰা আৰু এটা F1 মানে ইয়াক মই লিখি দিব পাৰো 2F1 ইয়াৰ পৰা ইয়ালৈ কি আছে ডিসটেন্স এটো F1 টো মিডলত আছে তো F1 মানে 2F1 তেনেকা C2 ক মই কি লিখি দিব পাৰো 2F2 বুলি লিখি দিব পাৰো বুজা গল আমি C1 কম কি ইউজ কৰিম আমি 2F1 F1 2F2 F2 ইউজ কৰিম তো F1 যত আছে তাৰ ইফালৰ যেটো C1 হয় C1 মানে 2F1 দেই তো আমি C1 কম কি ইউজ কৰিম তো এটো F1 হলে এটো কি হৈ যাব 2F1 কিয় F1 টো মিডলত আছে ন তো এই ডিসটেন্সটো সেম হ'ব ইয়াৰ পৰা ইয়ালৈ সেম হ'ব তো ইয়াৰ পৰা ইয়ালৈ যদি F1 হৈ যায় ইয়াৰ পৰা ইয়ালৈ যেটো পয়েন্ট দি দিছো তাক আমি F1 পয়েন্ট বুলি মিডলত ৰাখি দিছো যদি এটো 2F1 দি দিম আৰু এই পয়েন্টটো মিডলত আছে ইয়াত যদি F2 কৈছো এই পয়েন্টক মই কি বুলি কৈ দিম 2F2 বুলি কৈ দিম তোমালোকে যেনেকা বুজিলে সুবিধা হয় বুজি ললে হ'ব তো F1 C1 মানে 2F1 F2 C2 মানে 2F2 তেতিয়ালে C1 কেনেকা আছিল যত কম্পাস ৰাখিছিলো C2 কেনেকা হৈছিল যত কম্পাস ৰাখিছিলো হয় তাৰছত এই যেতিয়া লেন্সটো বনাই পৰা এক্সট্ৰা কিনি মছি পৰা এই কোণা আৰু এই কোণাক যেতিয়া কানেক্ট কৰি দিলু যত কাটাকাটি কৰিলে মুখ্য অক্ষৰ এই পয়েন্টৰ নাম কি কৈ দিলু O বুলি কৈ দিলু O মানে কি হয় আলোক কেন্দ্ৰ এতিয়া O আৰু C1 ৰ মিড পয়েন্ট O ৰ পৰা C1 লৈ যিমান দূৰত্ব আছে O ৰ পৰা C1 লৈ যিমান দূৰত্ব আছে সেই দূৰত্বৰ মিড পয়েন্ট যদি O ৰ পৰা C1 লৈ 8 সেন্টিমিটাৰ আছে তেতিয়ালে মিড পয়েন্ট কত হ'ব 4 সেন্টিমিটাৰত হ'ব আৰু সেই 4 সেন্টিমিটাৰতে মই মিডলত কি ৰাখি দিলু F ৰাখি দিম F হয় একচুয়ালি যেটো দুটা F হ'ব ন সেইভাবে F1 ওৰ পৰা C2 লৈ কিমান হ'ব যিমান হ'ব দূৰত্ব 8 সেন্টিমিটাৰে হ'ব লাগিব যদি খুদকে আকো তো ওৰ পৰা C2 লৈ যিমান দূৰত্ব হয় তাৰ মিড পয়েন্টত হ'ব আকৌ F2 F হ'ব মানে দুটা এটো F1 দিলু তো এটোৰ নাম কি হৈ যাব F2 তো F1 হৈ গলে এটো তো C1 কি বুলি কম 2F1 F2 হৈ গলে এটো তো C2 কি বুলি কম 2F2 এতিয়া আমি কি কৰিব লাগিব ৰশ্মি চিত্ৰ আঁকিব লাগিব উত্তল লেন্সৰ হয় না উত্তল লেন্সৰ ৰশ্মি চিত্ৰ আঁকিব লাগিব তো এটো তোমালোকে আকাৰ প্ৰেক্টিস কৰা তাৰছত আমি এতিয়া আঁকিবলৈ গৈ আছো উত্তল লেন্সৰ ৰশ্মি চিত্ৰ আঁকাৰ এটা নিয়ম আছে যে পোৰশ্মি কোৰ পৰা আহিলে কি হয় তো এই নিয়মখিনি আমি জানি লম তাৰছত আমি আঁকিম ৰশ্মি তেতিয়ালে আমি পঢ়িম উত্তল লেন্সৰ ৰুলস কিনি কিছুমান পঢ়িম তিনিটা ৰুলস আছে সিম্পল আছে তো ধৰি লোৱা এটো হৈ গল উত্তল লেন্স কেনেকা আঁকিব লাগে মই কৈ দিছো এটো হৈ গল আমাৰ উত্তল লেন্স ধৰি লোৱা হল এটো C1 বা 2F1 এই পয়েন্টটো হৈ গল আমাৰ O পয়েন্ট এই দুটা মিড পয়েন্ট হৈ গল আমাৰ F1 তেনেকৈ এটো হৈ গল আমাৰ ধৰি লোৱা F2 এটো হৈ গল আমাৰ 2F2 এতিয়া ধৰি লোৱা লক্ষ্য বস্তুৰ পৰা পোহৰ ৰশ্মি কেনেকা আহিছে সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আহিছে লক্ষ্য বস্তুৰ পৰা তো এই পোহৰ ৰশ্মিটো কেনেকা আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে কোৰ পৰা আহিলে লক্ষ্য বস্তুৰ পৰা আহিছে ন এতিয়া লক্ষ্য বস্তুৰ পৰা পোহৰ ৰশ্মি সমান্তৰালকৈ আহিলে কাৰ সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে আৰু সোৱা এইটো পয়েন্ট লৈকে কিন্তু সিধাকে আঁকিব লাগিব এইটো পয়েন্ট লৈকে সিধাকে আহিছে এইটো জিদাল মই মাজতে পাৰ্টিশন দিছো
এতিয়া মুখ্য অক্ষৰ সমান্তৰালকে অহা পোহৰ ৰশ্মি এতিয়া প্ৰতিসৰণ ঘটাৰ পাছত কলৈ যাব প্ৰতিসৰণ ঘটাৰ পাছত মুখ্য ফোকাস এইটো f2 লৈ গুছি যাব কাৰ মাজেদি যাব f2 লৈ গুছি যাব তো এইটো ৰুল নম্বৰ আছিল আমাৰ 1 যে ৰুল নম্বৰ 1 কি হৈছে মুখ্য অক্ষৰ যেতিয়া সমান্তৰালকে পোহৰ ৰশ্মি আহিছে তেতিয়া হলে প্ৰতিসৰণৰ পিছত কি হ'ব এইটো দাপনৰ এটা সাইডে থকা f1 এইটো হৈ গল আনটো সাইডে থকা f2 তেতিয়া হলে এইটো আনটো সাইডে থকা f2 ৰ মাজেৰে এনেকা গুছি যাব তেতিয়া হলে বুজাব ফাৰ্স্ট ৰুল যেতিয়া পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকে আহিব তেতিয়া হলে ইফালে থকা আনটো ফালে থকা f2 ৰ মাজেৰে এনেকৈ গুছি যাব তো এইটো আছিল আমাৰ ফাৰ্স্ট ৰুল আছিল এতিয়া আমি চাম আমাৰ সেকেন্ড ৰুল জাস্ট তিনটা ৰুল আছে বুজাব তো এতিয়া দুই নম্বৰ ৰুলটো কৈ দিছো মই কি কৈছে দুই নম্বৰ ৰুলত এতিয়া এটো হৈ গল আমাৰ মুখ্য অক্ষ এটো হৈ গল আমাৰ উত্তল লেন্স এটো এই বেকা হৈ গল এটো তো এটো হৈ গল আমাৰ o এটো হৈ গল ধৰি লৈছো f1 ধৰি লৈছো এটো হৈ গল 2f1 এটো ধৰি লৈছো f2 এটো ধৰি লৈছো 2f2 এতিয়া এবাৰ কেনেকৈ আহিলে মুখ্য ফোকাসৰ মাজেদি পোহৰ ৰশ্মি আহিলে এইফালে কাৰ মাজেদি আহিলে পোহৰ ৰশ্মি মুখ্য ফোকাস f1 ৰ মাজেদি পোহৰ ৰশ্মি আহিলে তো যেতিয়া ফোকাসৰ মাজেদি এনেকা মুখ্য ফোকাসৰ মাজেদি পোহৰ ৰশ্মি এনেকা আহে প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ প্ৰতিফলন নহয় দে প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকা গুছি যাব বুজা গল যেতিয়া পোহৰ ৰশ্মি উত্তল লেন্সৰ ক্ষেত্ৰত যেতিয়া পোহৰ ৰশ্মি ফোকাসৰ মাজেদি আহে মুখ্য ফোকাসৰ মাজেদি আহে তেতিয়া প্ৰতিসৰণৰ পাছত মুখ্য ফোকাসৰ মাজেদি হোৱা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকে গুছি যায় বা এনেকা উলাই যায় তো এইটো আছিল আমাৰ দুই নম্বৰ ছবি মা দুই নম্বৰ নিয়ম এতিয়া তিন নম্বৰ নিয়ম লাস্ট নিয়মটো কেনেকা আছে এতিয়া আকৌ আমি লেন্স আঁকি ললো কনসল লেন্স উত্তল লেন্স তোমালোকে অলৰেডি আঁকিবলৈ শিকি থৈছা কেনেকা আঁকিব লাগিব o কোড দিব লাগিব f1 2f1 কোড দিব লাগিব তোমালোকে জানা তো এইটো f2 এইটো হ'ল আমাৰ 2f2 এতিয়া পোহৰ ৰশ্মি আহিছে কাৰ মাজেদি আহিব এতিয়া আলোক কেন্দ্ৰ এইটো পইণ্ট তো পোহৰ ৰশ্মি আহিছে কাৰ মাজেৰে এইবাৰ আলোক কেন্দ্ৰৰ মাজেদি আহিছে তেতিয়া সোৱা আলোক কেন্দ্ৰৰ মাজেদি আহিলে কি হয় আলোক কেন্দ্ৰৰ মাজেৰে আহিলে বেন্ড নোহোৱাকৈ বিচ্যুতি নোহোৱাকৈ সিধা কেনেকা উলাই গুছি যায় তেতিয়া যেতিয়া আলোক কেন্দ্ৰৰ মাজেদি আহে তেতিয়া হলে পোহৰ ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ নিৰ্গত হ'ব স্ট্ৰেট যেনেকা আহিছিলে তেনেকৈ গুছি যাব তো এই তিনিটা নিয়ম আছিলে এই তিনিটা নিয়ম ইউজ কৰি পৰা আমি উত্তল লেন্সৰ ছবিখিনি আঁকিব লাগিব তো তোমালোকে এই নিয়মখিনি বঢ়িয়াকে চাই লোৱা তেতিয়া হলে এতিয়া আমি আঁকিবলৈ গৈ আছো উত্তল লেন্সে কেনেকৈ প্ৰতিবিম্ব বনায় কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব বনায় সেইটো আমি আঁকিবলৈ গৈ আছো তেতিয়া হলে ছটা ছবি আছে টোটাল উত্তল লেন্সৰ তো এইটো আমাৰ হৈ গল প্ৰথম ছবি তেতিয়া হলে লক্ষ্য বস্তুৰ স্থান ক'ত দিবলৈ দিছে অক্ষিমত আচ্ছা তেতিয়া হলে উত্তল লেন্স কেনেকৈ আঁকিব লাগিব মই অলৰেডি শিকাই দিছো যত নেকি আমাৰ কম্পাস ৰাখা যায় এটো হৈ গল আমাৰ c1 হয় নহয় এই c1 মানে c1 ক আমি কি বুলি লিখিম আমি 2f1 বুলি লিখিম 2f1 আৰু ওৰ মাজৰ ডিসটেন্স মিডিলত কি হ'ব অলৰেডি মই ইয়াত আগতে ভিডিওত কৈ থৈছো তোমালোকে চাইবা তো 2f1 আৰু ওৰ মিডিলত কি হ'ব আমাৰ f1 হ'ব ঠিক তেনেকৈ ইফালে কম্পাস যত ৰাখিম এটো c2 আমি নিলিখো আমি কি লিখিম 2f2 কিয় 2f2 মানে c2 তো ওৰ পৰা এই 2f2 ৰ মিডিল ডিসটেন্স কি হ'ব আমাৰ f2 হ'ব তেতিয়া হলে আমাৰ লগত f1 আছে 2f1 আছে f2 আছে 2f2 আছে কেনেকৈ আছে এইবিলাক কোৰ পৰা পালো অলৰেডি মই ভিডিওত কৈ দিছো চাই লোৱা তেতিয়া হলে এতিয়া আমি লক্ষ্য বস্তু ক'ত ৰাখিব লাগিব অক্ষিমত আৰু এটা কথা মন কৰিবা লক্ষ্য বস্তু সদায় লেফটত ৰাখো আমি দাপনত ক'ত ৰাখিছো লক্ষ্য বস্তু এটো ৰাইট এটো লেফট তো দাপনতো লক্ষ্য বস্তু আমি লেফটত ৰাখো লেন্সতো লক্ষ্য বস্তু আমি ক'ত ৰাখিম লেফটত ৰাখিম তো ক্লাস 10 ৰ সিলেবাস লক্ষ্য বস্তু লেফটত ৰাখতেই যাব দাপনে হোক বা লেন্সতে হোক হয়বা তেতিয়া লক্ষ্য বস্তু ৰাখিছো ক'ত অক্ষিমত অক্ষিম মানে ইফালে ক'ত আছে মই নাজানো বহুত দূৰত আছে তেতিয়া হলে অক্ষিমৰ পৰা পোহৰ ৰশ্মি আহিব ন তেতিয়া হলে কেনেকা আহিছে সমান্তৰালকৈ আহিছে মুখ্য অক্ষৰ সমান্তৰালকে তো পোহৰ ৰশ্মি এডাল আনিলো এটো অলপমান ডট ডট দি দিলো তাৰছত ষ্ট্ৰেট সমান্তৰাল আনিলো হয় আমি অলৰেডি পাই গৈছো ৰুলস পঢ়িলে তিনিটা মুখ্য অক্ষৰ সমান্তৰালকে অহা পোহৰ ৰশ্মি কাৰ মাজেৰে যাব ইফালে f2 ৰ মাজেৰে গুছি যাব ৰুলস খিনি চাই লোৱা হল কিতাপ এনে এটাৰে ওপৰত এটাৰে তলত দেখালে আৰু এটাৰে ইয়াৰ পৰা যিমান দূৰ লৈছে এটো তলফালে কিমান দূৰ লৈ লোৱা দেখিবলৈ ভাল হ'ব পোহৰ ৰশ্মি এটো ষ্ট্ৰেট মুখ্য অক্ষৰ সমান্তৰালকে আনিলো
অসীমৰ পৰা আহিছে যেহেতু তাৰ পিছত এডাল কলৈ যাব আকৌ ৰুলছে কৈছে f2 লৈ যাব মন কৰিবা তোমালোকে এই কোন জায়গালৈকে কিন্তু স্ট্ৰেট আহিছে এই কোন জায়গালৈকে পাৰ্টিশন লৈ কিন্তু সিধাকে আহিছে দেই কিছুমান আকৌ এই কোন জায়গাৰ পৰা বেন্ড কৰি দিয়ে তেনেকা নহয় হৈ গল তাৰ পিছত যেহেতু কিতাপত দুটা ৰে দিছে আৰু এটা ৰে বনাই লম ডট ডট দি পুৰা এনেকৈ স্ট্ৰেট লাইন মুখ্য অক্ষৰ সমান্তৰাল কাৰ মাজেদি যাব f2 ৰ মাজেদি যাব আকৌ মুখ্য অক্ষৰ সমান্তৰাল ডট ডট দি পুৰা কাৰ মাজেৰে যাব f2 ৰ মাজেৰে যাব তো এইটো হৈ গল আমাৰ ফাৰ্স্ট বলা পোহৰৰ ৰশ্মিৰ চিত্ৰ যত নেকি উত্তল লেন্সৰ প্ৰতিবিম্ব কেনেকা বনিব তেতিয়া হলে লক্ষ্য বস্তুৰ স্থান ক'ত আছিল লক্ষ্য বস্তুৰ স্থান আছিল আমাৰ অসীমত লক্ষ্য বস্তুৰ স্থান আছিল আমাৰ অসীমত प्रतिबिंबर स्थान प्रतिबिंब कत बनिबो पोहৰৰ ৰশ্মিয়ে কত কটাকটি কৰিছে প্ৰতিকৰণৰ পাছত পোহৰৰ ৰশ্মিয়ে ইয়াত কটাকটি কৰিছে হয় তেতিয়া হলে যত কটাকটি কৰিছে প্ৰতিবিম্ব তাতে বনিব কত কটাকটি কৰিছে ফোকাস f2 এটো ফোকাস হয় কি ফোকাস হয় f2 হয় ইফালে f1 আছে তো ফোকাস f2 प्रतिबिंबर আপেক্ষিক আকাৰ অতিক্ষয় সংকুচিত বিন্দু আকাৰৰ মানে ইয়াত प्रतिबिंब আঁকিবলগীয়া হোৱা নাই দাপন মনত পেলোৱা তো দাপনটো একা কেছ আছিল তো কত হ'ব प्रतिबिंबত একেবাৰে সৰু অতিক্ষয় সংকুচিত বিন্দু আকাৰৰ হ'ব প্ৰকৃতি কি হ'ব এই ৰে বিলাকে খসাখসিকে কাটিছে নে নাই নিয়ম মানি ৰুলছ হিচাপত খসাখসিকে কাটিছে নে নাই খসাখসিকে কাটিছে খসাখসি কাটিলে কি কয় হতৰ লগত কোন আহে উল্টা তেতিয়া এইটো আছে আমাৰ ফাৰ্স্ট ৰে ডায়াগ্ৰাম এই কাৰ্সিনবিলাক তোমালোকে দিবা যদি মই পাহৰি যাও কেতিয়াবা দিবলৈ তোমালোকে হলে না পাহৰিবা বুজা গৈছে এইটো আছিল আমাৰ ফাৰ্স্ট ছবি উত্তল লেন্সৰ এতিয়া আমি আকিম সেকেন্ড ছবিত লক্ষ্য বস্তু কত দিয়া আছে সেইটো হিচাপত আমি এতিয়া আকিম তেতিয়া হলে এতিয়া আমাৰ 2 নম্বৰ ছবিটো আমি আকিবলৈ গৈ আছো যত নেকি লক্ষ্য বস্তু কত ৰাখিব দিছে 2f1 ৰ পৰা আঁতৰত হয় এইটো 2f1 আঁতৰত মানে এইফালে 1.5 সেন্টিমিটাৰৰ লক্ষ্য বস্তু এটা বনাই লোৱা এইটো আমাৰ লক্ষ্য বস্তু 1.5 সেন্টিমিটাৰ তোমালোকক যিমান মন যায় বনাই লোৱা বেছি ডাঙৰ দিগল নহব তো এইটো হৈ গল লক্ষ্য বস্তু ৰাখিলো কত 2f1 ৰ পৰা এইফালে মানে আঁতৰত এতিয়া কেটা পোহৰ ৰশ্মি লাগিব দুটা পোহৰ ৰশ্মি লাগিব মিনিমাম অলৰেডি আমি দাপনত পৰিছো তেতিয়া হলে পোহৰ ৰশ্মি এডাল আমি উলিয়ালো এনেকা মুখ্য অক্ষৰ সমান্তৰালকে হয় সমান্তৰালকে কলৈ যাব মুখ্য অক্ষৰ সমান্তৰাল পাইলে ৰুট যে কি কয় f2 ৰ মাজেৰে যাব হৈ গল ফাৰ্স্ট वाला হয় এতিয়া 2 নম্বৰ পোহৰ ৰশ্মি আমি কাৰ মাজেৰে আনিম আমি আনিম ওৰ মাজেৰে আনিম তো আমি এতিয়া পোহৰ ৰশ্মি কাৰ মাজেৰে লৈ গৈ আছো ওৰ মাজেৰে লৈ গৈ আছো তো ওৰ মাজেৰে যেতিয়া যাব অলপো বেন্ড নোয়াকৈ জেনেকা আইছে তেনেকৈ গুছি যাব মোৰ আজডাল অলপ বেকা হৈছে তোমালোকে স্কেলেৰে আঁকিবা তো সিধাকে জেনেকা আইছে তেনেকাই গুছি যাব তেতিয়া হলে এইডাল কাৰ মাজেৰে আঁকিলো মই ওৰ মাজেৰে আৰু এডাল পোহৰ ৰশ্মি আনিলো জেনেকা সিধাকে কোনো বিচ্যুতি নোয়াকৈ গুছি গল হৈ গল এইটো তো এইটো আছিল আমাৰ 2 নম্বৰ দুটা পোহৰ ৰশ্মি আঁকিলো এটা কটাকটি কট কৰিছে এইটো জায়গাত কৰিছে এতিয়া ইয়াতে কি বনিব মোৰ প্ৰতিবিম্ব এতিয়া মই প্ৰতিবিম্ব কেনেকা বনালো উলুটাকে বনাই দিলে এতিয়া কিছুমানে ভাবে যে আপুনি কেনেকা গম পালে উলুটাকে বনালে চোৱা এই পোহৰৰ ৰশ্মিডালে খসাখসিকে নিয়ম মতে আহিছে এই পোহৰ ৰশ্মিডালেও নিয়ম মানি আহিছে মানে এই দুটা ৰশ্মি যি পোহৰ ৰশ্মি দুটা আহিছে কিহতে খসাখসিকে নিয়ম মানি কটাকটি কৰিছে না নাই খসাখসিকে নিয়মৰ মতে কটাকটি কৰিছে এইবিলাকে ৰিয়েলি কাটিছে যেতিয়া পোহৰ ৰশ্মি বিলাকে খসাখসিকে কটাকটি কৰে আমি জবৰদস্তি কৰিব লগা হোৱা নাই ৰুলছৰ হিচাপত কাটিছে এই দুটাই ৰুলছ হয় সিধাকে আহি f2 ৰ মাজেৰে যায় ওৰ মাজেৰে গলে এনেকা সিধাকে গুছি যায় তো এই দুটাই খসাখসি কাটিছে মানে যেতিয়া খসাখসিকে কাটে তেতিয়া হলে আমি কি কম প্ৰকৃতি কি বুলি কম খত আৰু উল্টা বুলি নকওঁ জানো খত আৰু উল্টা তো মই এটো অকাৰ লগে লগে গম পাই গলো এটো তো খত আৰু উল্টা হৈছে সেইভাবে মই প্ৰতিবিম্বটো কেনেকা বনাই দিলো উল্টা বনাই দিলো কিছুমানৰ ডাউট থাকে যে কেনেকা উল্টা বনালে ৰে বিলাক খসাখসিকে কাটিছে মানে খত মানে উল্টা তো উল্টা আঁকিব লাগিব তেতিয়া হলে কটাকটি কৰিলে ইয়াত তো প্ৰতিবিম্বৰ স্থান কত হ'ব f2 আৰু 2f2 ৰ মাজত এইটো f2 এইটো 2f2 ইয়াৰ মাজত মানে মিডিলত হ'ব নালাগে দুটাৰ ভিতৰত হলে হৈ গল তো f2 আৰু 2f2 ৰ মাজত পাৰ্সেন্টবিলাক দিয়া গৈছে प्रतिबिंबर आपेक्षिक आकार केनेकुवा एटु लक्ष्य वस्तु इमान डांगर आছিলে प्रतिबिंबটো সৰু হৈ গল মানে সংকুচিত प्रतिबिंबर प्रकृति কলুৱে খসাখসিকে কাটিছে মানে খত আৰু উলুটা তেতিয়ালে এটো আছিল আমাৰ 2 নম্বৰ ছবি এটো কিমান নম্বৰ ছবি 2 নম্বৰ ছবি তেতিয়ালে এতিয়া আমি আকিম 3 নম্বৰ ছবি একদম ইজি আছে ফটাফট আকি গলে হল তেতিয়ালে এতিয়া আমি আকিম ছবি নম্বৰ 3 এতিয়া লক্ষ্য বস্তু কত ৰাখিব দিছে 2f1 লক্ষ্য বস্তু ৰাখিব দিছে 2f1 তো এইটো পইণ্টৰ নাম আছিল 2f1 ডাইৰেক্ট 2f1 তে লক্ষ্য বস্তু ৰাখি দিলো ধৰা হল 2 সেন্টিমিটাৰৰ
এতিয়া এই যেটো ছবি আঁকিবলৈ গৈ আছে এইটো এটা স্পেশাল কেস অবতল দাপনতো দুটা স্পেশাল কেস আছিল তো উত্তল লেন্সতো দুটা স্পেশাল কেস আছে তো তাৰ ভিতৰত এটো ফাৰ্স্ট वाला কেস কি হ'ব সোৱা কিয় স্পেশাল কৈছো এতিয়া তো এটো লক্ষ্য বস্তু হৈ গল তো এটা পোহৰ ৰশ্মি আনিলো মুখ্য অক্ষৰ সমান্তৰাল আনিলো মুখ্য অক্ষৰ সমান্তৰাল আহিল কাৰ মাজেৰে যাব F2 ৰ মাজেৰে যাব হয় এতিয়া ওৰ মাজেদি লৈ যাও ওর মাঝে দি গলে সিধা কে এনেকা ঘুষি যাব এতিয়া এই পোহৰৰ ৰশ্মি দুটালে কটাকটি কৰা পয়েন্টটো যদি সোৱা একেবাৰে 2f2 ৰ সিধা সিধি কাটিছে 2f2 ওপৰত দি দিছো চাবলৈ সুবিধা হ'ব এইটো কটাকটি কৰিছে একেবাৰে 2f2 পয়েন্টৰ সিধা সিধিকে কাটিছে বুজা গৈছে তেতিয়ালে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব একেবাৰে 2f1 ত লক্ষ্য বস্তু ৰাখিছিল 2f1 ত কটাকটি কৰিলে 2f2 ৰ একে তলতে কৰিলে সিধা সিধি তলত মানে প্ৰতিবিম্ব ক'ত বনিলে 2f2 বনিলে সেইভাবে স্পেশাল কেস প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ একে আকাৰৰ সেম সাইজ এটো কিমান সেন্টিমিটাৰৰ লৈছিল যদি এটো 2 সেন্টিমিটাৰৰ লৈছিল এডাল কিমানৰ হ'ব 2 সেন্টিমিটাৰ মানে তোমালোকে নিজে ভাবে এটো স্পেশাল হয় নে নহয় কিমান মিলিছে 2f1 ত লক্ষ্য বস্তু ৰাখিছো প্ৰতিবিম্ব বনিছে 2f2 লক্ষ্য বস্তু 2 সেন্টিমিটাৰৰ লৈছিল প্ৰতিবিম্বও বনিল 2 সেন্টিমিটাৰৰ মানে একে আকাৰৰ प्रतिबिंबर प्रकृति खसाखसी के হৈছে মানে হত আৰু উল্টা তো এডি স্পেশাল হয় এক্সামত দি দিয়ে কিয়নো 2f1 দিলে কত বনিব 2f2 বনিব এটা যদি তোমালোকে খসাখসি কে এডাল এনেকা বনাওতে কটাকটি কৰে না তেতিয়ালে এটা মই ইলিগেল রুল এটা শিকাই দিছো এনেটো শিকাব নালাগে হলো তোমালোকৰ কাৰণে শিকাই দিছো আৰু পটাপট শিকাই দিছো তোমালোকে এনেকা কৰিব পাৰা যদি তোমালোকে আকতে দিগদাৰ হয় নোলাই কিছুমান ষ্টুডেন্টৰ নোলাই 2f1 ৰাখোতে 2f2 নাকাটে তো টেনশন বেছি যায় তো টেনশনত যাব নালাগে অলপ ইলিগেল কাম কৰা নাম্বাৰ পাবলৈ আৰু উপায় নাই তো এটো হৈ গল তোমাৰ 2f1 যুগখিনি খালি কেনেকা শিকাইছিল মই মেডিলত কোড কি হয় গুটেখিনি যুগখিনি কিন্তু ভালকে দিবা নহলে নহব আকৌ f2 2f2 যেতিয়া কোৱেশ্চন আহি গল লক্ষ্য বস্তুৰ স্থান 2f1 মানে তুমি ইমানটো জানিব লাগিব যে অল 2f1 আইছে এটো স্পেশাল কেস মানে তুমি অলৰেডি গমে পাই যাব লাগিব যে প্ৰতিবিম্ব কোড বনিব 2f2 কিমান সাইজৰ বনিব সেম সাইজ তেতিয়া তুমি কি কৰিবা ধৰাল তুমি লক্ষ্য বস্তুটো 2 সেন্টিমিটাৰৰ ৰাখি দিলা তুমি গম পাইছা প্ৰতিবিম্ব কোড বনিব 2f2 বনিব মই 2f2 ওপৰত দিলু বুজাবৰ কাৰণে তো 2f2 বনিব তো অলৰেডি প্ৰতিবিম্ব তুমি আকি দিবা 2f2 খত আৰু উলুটা বনাই দিবা এটো কিমানৰ 2 সেন্টিমিটাৰ এটো কিমান সেন্টিমিটাৰ 2 সেন্টিমিটাৰ এতিয়া তুমি ৰুলস ফলো কৰা মুখ্য অক্ষৰ সমান্তৰাল f2 ৰ মাজেৰে গৈ এই কোন জায়গা টাচ কৰিব ওৰ মাজেৰে যাব এইটো জায়গা তো টাচ কৰাই দিয়া বাকি হৈ গল খতম বুজা গৈছে তো এটো হৈ গল অলপমান ইলিগেল কাম তো কেতিয়াবা ইলিগেল কাম কৰিব লাগে বেয়া ইলিগেল কাম কৰিব নালাগে পঢ়া শুনাৰ এইবিলাক মানে ট্ৰিক্স বিলাক ইলিগেল নহয় ট্ৰিক্স বুলি কয় ইলিগেল কলে বেয়া হ'ব এটো কি হয় ট্ৰিক্স হয় যেতিয়া 2f1 ত লক্ষ্য বস্তু प्रतिबिंब 2f2 2f1 ত লক্ষ্য বস্তু 2f2 प्रतिबिंबर आकार सेम साइज এটো যদি 2 হয় এটো 2 এটো যদি 1 হয় এটো 1 সেন্টিমিটার प्रतिबिंबर प्रकृति এইবিলা খসাখসি হৈছে সব খত আৰু উল্টা তো এটো আছিল আমাৰ ছবি নম্বৰ 3 এতিয়া আমি আকলৈ গৈ আছে ছবি নম্বৰ 4 তেতিয়ালে এবাৰ আমাৰ লক্ষ্য বস্তু কোড ৰাখিব দিছে লক্ষ্য বস্তুৰ স্থান f1 আৰু 2f1 ৰ মাজত তো এটো f1 এটো 2f1 মিডিলত আন্দাজ কৰি পৰা মই বনাই দিলো এটা লক্ষ্য বস্তু তো f1 আৰু 2f1 ৰ মাজত আন্দাজ কৰি লবা একেবাৰে জুকি পৰা মিডিল বনাব নালাগে তো বনাই দিলো লক্ষ্য বস্তু f1 আৰু 2f1 ৰ মাজত তো দুটা উঠাই লোৱা দুটা ৰুলস উঠাই লোৱা তো মই এইটো ৰুলস উঠাই ললো সিধা কে আনিলো তেৰিয়া বেকাই গল মুখ্য অক্ষৰ সমান্তৰাল f2 ৰ মাজেৰে যাব উপায় নাই যাবই তাৰছত আৰু এটা ওৰ মাজেৰে এই দুটা বহুত ইজি ন এই f1 ৰ তো নলয় আমি এই দুটা ইজি ৰুল তো এটো ওৰ মাজেৰে গোল 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 এনেকা গোল কটাকটি কৰিলে ইয়াত মানে ইয়াত এটো আছিল আমাৰ 2f2 তেতিয়া হলে কটাকটি কৰা জায়গাত আমি প্ৰতিবিম্ব বনাই দিলু ন তেতিয়ালে চাইলো কি হল লক্ষ্য বস্তুৰ স্থান f1 আৰু 2f1 ৰ মাজত f1 আৰু 2f1 ৰ মাজত প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্ব ক'ত বনিল এটো 2f2 ৰ পৰা কিফালে বনি গল ন 2f2 ৰ পৰা কিফালে গুচি গল দূৰত গুচি গল মানে 2f2 ৰ পৰা আতৰত প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ লক্ষ্য বস্তু ইমানটো আছিল প্ৰতিবিম্ব তাতকৈ ডাঙৰ হ'ব ইয়াত দেখুতে ধৰিব পাৰিছা না ডাঙৰ হৈছে ন দেখুতে গম পাই যে ডাঙৰ হৈছে বুলি তো লক্ষ্য বস্তুটো প্ৰতিবিম্বটো কি হৈছে এটো অলপ ডাঙৰ হৈছে তো প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত বাকি প্ৰকৃতি খত উল্টা একদম খত উল্টা কোনো টেনশনে নাই তেতিয়ালে এটো আছিল আমাৰ ছবি নম্বৰ 4 আছে ন ঠিক আছে তেতিয়ালে এটো হৈ গল মই ৰশ্মি বিলাক দিছো ঠিক আছে তো এটো বুজা গল ইজি আছে মানে কিমান কম আৰু একেটা কথা তেতিয়ালে দিয়া আমি 5 নম্বৰ ছবি আঁকিব গৈ আছো
তেতিয়াহ'লে এতিয়া আমাৰ 5 নম্বৰ ছবি লক্ষ্যবস্তু ক'ত ৰাখিব দিছে ফোকাস F1 এইটো F1 তো লক্ষ্যবস্তু ৰাখি দিলো আমি F1 নত হৈ গল তো মুখ্যকৰ সমান্তৰালকে লৈ গলো F2 ৰ মাজেৰে গুচি গল হৈ গল তাৰ পাছত ওৰ মাজেদি লৈ যাম বুলি ক'লে আকৌ ওৰ ৰশ্মিডাল মোৰ বেকা হৈ যায় বহুত প্ৰবলেম দেই তেতিয়া কাৰ মাজেদি লৈ যাম ওৰ মাজেদি লৈ যাওঁ ওৰ মাজেদি তো ওৰ মাজেদি লৈ গলো এনেকা গুচি গল এতিয়া তোমালোকে যদি অলপমান মন কৰা তেতিয়া হলে ইয়াত কি ঘটিছে এই পোহৰৰ ৰশ্মি দুডাল এইডাল আৰু এইডাল ইহঁত দুটা সমান্তৰালকে গৈছে ডট অলপ দি দিবা তো এই পোহৰৰ ৰশ্মি দুডাল স্কেল ললেতো মজা কে মোৰটো নহব পাৰে সমান্তৰাল ন হাতে ৰাখিছে তোমালোকে স্কেল লৈ কৰা ৰুল মতে ৰাখিবা ষ্ট্ৰেট মুখ্যকৰ সমান্তৰাল F2 ৰ মাজেৰে আৰু আলু কেন্দ্ৰৰ মাজেৰে যেনেকা গৈছে তেনেকা সিধা সিধি গুচি যায় তো এই দুটা পোহৰৰ ৰশ্মি কল্পনা কৰা কি এই দুটা পোহৰৰ ৰশ্মিক চোৱা কেনেকা গৈছে সমান্তৰালকে গৈছে তলপ অলপ ডট দি দিবা তেতিয়া হলে প্ৰতিবিম্বৰ স্থান দাপনত মন পেলোৱা দাপনতো কৰবা তেনেকা হৈছিল তো প্ৰতিবিম্বৰ স্থান অসীম সমান্তৰালকে যাব ইহঁত দুটা সমান্তৰালকে যাব তো সমান্তৰালকে গলে কৰবাত কাটিব বহুত দূৰত কাটিব তেতিয়া হলে কি হ'ব প্ৰতিবিম্বৰ স্থান হৈ যাব অসীম प्रतिबिंबर आकार এতিয়া যেহেতু ইহঁতে কোত না কোত কাটিব তেতিয়ালে प्रतिबिंबটো কি হ'ব লক্ষ্য বস্তুত কইতো বহুত ডাঙৰ হ'ব মানে কি হ'ব অতিশয় বিবৰ্ধিত আৰু প্ৰকৃতি কি হ'ব এবিলাকে খসা খসি কি কাটিব এতিয়া সমান্তৰালকে গৈছে বুলি কটাকটি নকৰে নেকি মেথছৰ কথা বেলেগ মেথছত সমান্তৰাল বেলেগ কথা হয় সমান্তৰালত কটাকটি নকয় বুলি কৈ দিয়ে এটা বেলেগ কথা সাইন্সত সমান্তৰাল পোহৰৰ ৰশ্মি পোহৰৰ কথা যেতিয়া হয় সমান্তৰাল পোহৰৰ ৰশ্মি কোত কাটিব অসীমত হলেও কাটিব তেতিয়ালে এবিলা খসা খসি কি কাটিব কোত কাটিব অসীমত কাটিব খসা খসি কি কটাকটি কৰিব এই পোহৰ ৰশ্মিবিলাক খসা খসি কাটিব মানে কটাৰো উল্টা হ'ব আমি দেখাব পৰা নাই কিয়নো ইয়াত কটাকটি নকৰে আৰু ন অসীমত কাটিব বহুত দূৰত কাটিব এইটো আছিল আমাৰ 5 নম্বৰ ছবি পোহৰৰ ৰশ্মিবিলাক দিয়া গৈছে মই যদিও নিদিও তোমালোকে হলে দিবা দেই তেতিয়ালে এটা লাষ্ট ছবি আঁকিম তাৰপিছত আমাৰ লেন্সৰ উত্তল লেন্সৰ ৰশ্মি চিত্ৰ শেষ হৈ যাব তেতিয়াহলে এতিয়া আমি লাষ্ট ছবি আহি পাই গৈছো ছবি নম্বৰ 6 উত্তল লেন্সৰ লাষ্ট ছবি তো লক্ষ্যবস্তু ক'ত ৰাখিব দিছে F1 আৰু ওৰ মাজত লেন্সৰ মাজত মানে লেন্সৰ পুৰা ভিতৰত ভৰাই নিদিবা মাজত মানে একেবাৰে মিডিলটো হ'ব নালাগে তো মই ইমান কোণত দি দিলো ক'ত দি দিলো F1 আৰু ওৰ মাজত হৈ গল তেতিয়ালে প্ৰতিবিম্বৰ স্থান এতিয়া আঁকি লওঁ ন তো পোহৰৰ ৰশ্মি দুডাল উলিয়াই দিম এডাল পোহৰ ৰশ্মি মুখ্যকৰ সমান্তৰাল F2 মাজেৰে যাব হয় নেক্সট ডাল উলিয়াই দিও আমি ওৰ মাজেৰে তেতিয়া হলে এতিয়া এই পোহৰৰ ৰশ্মি দুডাল চোৱা এই পোহৰৰ ৰশ্মি দুডাল যদি তোমালোকে চোৱা ইহঁত কি হৈছে ইহঁতৰ কি হৈছে এটা গৈছে ইটো ফালে গৈ আছে এই ফালে গৈ আছে এটা এই ফালে গৈ আছে এনেকা দূৰ দূৰলৈ গৈ আছে মানে ইহঁত দুটা ইফালে লগ লাগিব জানো এই দুটা ইফালে কৰবাত কটাকটি কৰিব জানো নকৰে এটা প্ৰতিবিম্বটো পাবই লাগিব ন তেতিয়ালে কি কৰো এই দুটাক মই ইফালে বঢ়াই দিম বেক সাইডে বঢ়াই দিম এইডাল পোহৰ ৰশ্মিক মই বেক সাইডে এনেকা বঢ়াই দিম স্কেল লগাই একদম সিধাকে বঢ়াবা এইডালকো বেক সাইডে স্কেল লগাই বঢ়াই দিবা তেতিয়ালে বেক সাইডে কৰবাত কটাকটি কৰিব হয় খসা খসি কি ইফালে তো কটাকটি কৰাৰ কথা নাই তো বঢ়াই দিব লগা তো কটাকটি কৰিলে এই কোন জায়গাত এটা জিনটো জায়গাত কটাকটি কৰিলে তাত মই এটা প্ৰতিবিম্ব বনাই দিম ডট ডটতে বনাই দিলো হয় তেতিয়ালে প্ৰতিবিম্ব বনিলে কোত এটা তোমালোকে আকৌ এই 2f1 ত বনিছে বুলি না ভাবিবা মোৰ বনি গল আৰু বাই চান্স মোৰ 2f1 ত বনি গল কিছুমানৰ ইয়াতো বনিব পাৰে কিছুমানৰ ইফালেও বনিব পাৰে যতো বনিব পাৰে কথা নাই তোমালোকে ভাবিব নালাগে যে 2f1 তে সাৰৰ বনিলে আমাৰো বনিব লাগে না লাগে মুঠতে লক্ষ্য বস্তুৰ পৰা ইফালে বনিলে হৈ গল লক্ষ্য বস্তু এটো ন ইফালে কৰবাত বনিলে হৈ গল তেতিয়ালে লক্ষ্য বস্তুৰ স্থান F1 আৰু ওৰ মাজত प्रतिबिंबर स्थान लक्ष्य बस्तुर गयते लेन्सर एकेफाले लक्ष्य बस्तु कोनफाले आছিলে लेन्सर राइट ने लेफ्टत आছিলে लक्ष्य बस्तु लेफ्टत प्रतिबिंबও लेफ्टत माने लक्ष्य बस्तुर गयते लेन्सर एकेफाले আছে लेन्सखনৰ एकेफाले আছে কাৰ লগত लक्ष्य बस्तुर गयते प्रतिबिंबर आकार কি হৈছে लक्ष्य बस्तु এই কাৰণে আছিলে प्रतिबिंबर ডাঙৰ হৈ গল মানে বিবৰ্ধিত প্ৰকৃতি হসাকসি কি কটাকটি কৰিছে এইবিলাকে নাই কৰা পিছফালে বঢ়াই দিলো জবৰদস্তি ন তেতিয়ালে অখত আৰু থিয় তেতিয়ালে এইটো এগল স্পেশাল কেস কিয় কাৰণে স্পেশাল কেস কৰো আইডিয়া হৈছে
আরে গোটেইখিনি ইয়াৰ আগত যিমান পাঁচটা ছবি আঁকিছিলো ন আমি, এই পাঁচটা ছবিত কি হৈছিলে প্ৰকৃতি মন কৰা। পাঁচটা ছবিৰ প্ৰকৃতি কি আছিলে খত আৰু ওলোটা আছিলে। মাত্ৰ উত্তল লেন্সৰ এটা ছবি এনেকুৱা আছে য'ত নেকি কি হয় প্ৰকৃতি অখত আৰু থিয় হয়। সেইভাবে সুধি দিয়ে ভিএছএ বা এমসিকিউ উত্তল লেন্সৰ ক্ষেত্ৰত লক্ষ্য বস্তু ক'ত ৰাখিলে অখত আৰু থিয় প্ৰতিবিম্ব পোৱা যায়। তো আনসাৰ কি হ'ব লক্ষ্য বস্তু ক'ত ৰাখিলে F1 আৰু ওৰ মাজত ৰাখিলে। তো সেইভাবে এটো ইম্পৰ্টেন্ট কেস, কিয়নো বাকি পাঁচটাত খত ওলোটা, মাত্ৰ এটাতে আছে অখত আৰু থিয়। তেতিয়া হলে আমি উত্তল লেন্সত গঠিত প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকিলো। ৰশ্মি চিত্ৰ আঁকোতে এই ৰে বিলাক, এই পোহৰৰ ৰশ্মি বিলাক দেখাবলৈ কাৰ্চিন ইউজ কৰিব লাগে। যদি কোনোবা ছবিত মই দিবলৈ পাহৰিছো তোমালোকক মই বহুত বাৰ কৈছো, তোমালোকে নিজে হলেও দি দিবা, কিয়নো পঢ়াই থাকোতে কি হৈ যায় কেতিয়াবা ফ্লোত কিছুমান কথা থাকি যায়। তো সেইটো তোমালোকে ইগনোৰ কৰিবা, কিয়নো কথাবিলাকটো কনসেপ্টটো দিয়ে দিয়া গৈছে। তো এইটো আছিল আমাৰ উত্তল লেন্সৰ ৰশ্মি চিত্ৰ। তো উত্তল লেন্সত কেনেকা প্ৰতিবিম্ব গঠন হয় আমি গোটেইখিনি আঁকি শেষ কৰিলো। তো কালি আমি পঢ়িম অবতল লেন্সৰ প্ৰতিবিম্ব কেনেকা বনে। জাস্ট দুটা ছবি আছে অবতল লেন্সৰ, সেই দুটা আঁকিম আৰু আমি আগবাঢ়িম মেথছলৈ। বুজা গৈছে? তো এইটো তোমালোকে ভালকে পজ কৰি চোৱা, লগৰীয়াবিলাকক শ্বেয়াৰ কৰা, চেনেলটো সাবস্ক্ৰাইব কৰা। ঠিক আছে, তো আজিৰ ক্লাছটো আমি ইমানতে শেষ কৰোঁ।